নমস্কাৰ ছাৰবেদসকল নতুন চৰকাৰৰ গঠনৰ পূৰ্বে ভালেকেইটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ হয় ছাৰবেদসকল য'ত চৰকাৰী আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গে বনাচক লৈ কমিউটেশ্যনক লৈ 18 মাহৰ ডি এৰিয়াৰক লৈ ভাল খবৰ হোৱাৰ লগতে বয়স অনুপাতে পেঞ্চন বৃদ্ধি আনহাতে ফিক্স মেডিকেল এলাউন্স বৃদ্ধিক লৈ আপোনালোকৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা ছাৰবেদসকললৈ এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰবেদসকল আপোনালোকে জানে যে আমাৰ চেনেলটোৰ জৰিয়তে আমি সদায় কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে লৈ আহোঁ সেয়েহে নিশ্চয় চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব ছাৰবেদসকল আপোনালোকৰ প্ৰথম খবৰটো আমি ক'বলৈ ওলাইছোঁ সেয়া হ'ল যে চৰকাৰে লোকসভা নিৰ্বাচনৰ আগে আগে ডাঙৰ ঘোষণা কৰিছে আৰু সেয়া হ'ল 70 বছৰৰ ঊৰ্ধৰ পেঞ্চনাৰসকলৰ লগতে ছিনিয়ৰ চিটিজেনসকলক আয়ুষ্মান ভাৰত যোজনাত অন্তৰ্ভুক্ত কৰা হ'ব য'ত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ লাভ পাব পাৰিব আশা কৰা গৈছে যে আজি কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ লগতে চৰকাৰ গঠন হ'ব আৰু ইয়াৰ পিছত 70 বছৰৰ প্ৰাক্তন নাগৰিক তথা পেঞ্চনাৰসকলক ইয়াৰ সুবিধা দিব ইয়াকে লৈ ভাৰত পেঞ্চনভোগী সমাজে চৰকাৰক মনত পেলাই দিছে যে চৰকাৰ গঠন হোৱাৰ ফলত এই যোজনাটো যাতে বাস্তৱত ৰূপায়িত কৰে যেন য'ত পেঞ্চনাৰসকলৰ লগতে ছিনিয়ৰ চিটিজেনসকলে এই আঁচনিৰ সুবিধা যাতে অতি শীঘ্ৰে তেওঁলোকে পাবলৈ সক্ষম হয় ছাৰবেদসকল এতিয়া আমি আপোনালোকক পৰৱৰ্তী শেহতীয়া খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকৰ মৰুগীয়া বানচক লৈ হয় ছাৰবেদসকল আপোনালোকৰ মৰুগীয়া বানচ বাঢ়িব নে সেয়া আপোনাৰ বেছিক পেৰ সৈতে মাৰ্চ হ'ব এনেকুৱা ধৰণৰ খবৰ খুবেই বিয়পি পৰিছিল আৰু এই খবৰৰ অৱসান ঘটিছে আৰু সেয়া হ'ল যে AICPINৰ সূচকাংশ প্ৰকাশ পাইছে হয় ছাৰবেদসকল আপোনালোকে ঠিকেই শুনিছে য'ত ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ সূচকাংশ একেলগে আপোনাৰ প্ৰকাশ পাইছে যোৱা 7 জুন তাৰিখে ছাৰবেদসকল আপোনালোকে জানে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ দিয়ে বৃদ্ধি কৰা হয় প্ৰথম অৱস্থাত আপোনাৰ 6 মাহৰ যি সূচকাংশ হয় সেই সূচকাংশৰ ভিত্তিত আপোনালোকৰ জানুৱাৰী আৰু জুলাইত আপোনালোকৰ দিয়ে বৃদ্ধি কৰা হয় আৰু সেয়েহে এনেকুৱা ধৰণে যদিহে সূচকাংশ বৃদ্ধি হৈ থাকে তেনেহ'লে আপোনালোকৰ মৰুগীয়া বানচ 3% বাঢ়িব আৰু সেয়া 53% হোৱা দেখা যায় সেয়েহে যিবোৰ চেনেলে জুলাই মাহত আপোনালোকৰ দিয়ে 55% হ'ব বুলি কৈ আছে সেয়া একেবাৰে অসম্ভৱ অবাস্তৱ কিয়নো জুলাই মাহৰ দিয়ে আপোনালোকৰ 55% কেতিয়াও হ'ব নোৱাৰে আৰু সেয়া আপোনাৰ নিৰ্ভৰ কৰিব অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 6 মাহৰ সূচকাংশৰ ভিত্তিত আৰু সেয়া আপোনাৰ এনেদৰে বাঢ়ি গ'লে যিটো 52% বা 53%হে হ'ব তাৰমানে 2% বা 3% আপোনালোকৰ পৰৱৰ্তী দিয়ে বৃদ্ধি পাব আৰু সেয়েহে আপোনালোকে মিছা বাতৰিৰ প্ৰতি ভুল নাযাব আমাৰ চেনেলটোৱে সদায় কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননীসমূহ লৈ আহে বাবে চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব ছাৰবেদসকল এতিয়া আমি আপোনালোকৰ কাৰণে আন শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল যে 8ম দৰমহা আয়োগ গঠনক লৈ হয় ছাৰবেদসকল আজি কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ লগে লগে আপোনাৰ কেইদিনমানৰ ভিতৰত মন্ত্ৰী পৰিষদ গঠন আনহাতে মন্ত্ৰী পৰিষদৰ মাজত দপ্তৰ বিতৰণ হ'ব আৰু তাৰ পিছত 8ম দৰমহা আয়োগৰ কমিটিখন গঠন কৰিব ইতিমধ্যে কৰ্মচাৰীসকলে নিৰ্বাচনত চৰকাৰক হলঠেকত পেলাইছে আৰু সেয়েহে চৰকাৰে 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰিব আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ 2026 চনত আপোনালোকে 8ম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধিৰ লাভ পাব আৰু ইয়াৰ লগতে জনা গৈছে যে পুৰণি পেঞ্চন ব্যৱস্থাৰ ওপৰত আনহাতে অগ্নিবীৰ যোজনাৰ ওপৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ছাৰবেদসকল এতিয়া আমি আপোনালোকৰ কাৰণে আন শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল ৰাজ্যৰ শিক্ষকসকললৈ আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনা প্ৰকাশ পাইছে আপোনাৰ যোৱাকালি আৰু আপোনালোকে ইতিমধ্যে সেয়া জানিবলৈ সক্ষম হৈছে সেয়া হ'ল যে এতিয়াৰ পৰা বিদ্যালয়ত অহা যোৱাৰ সময়ৰ আপলোড
কৰিব লাগিব শিক্ষা পৰ্টেলত। তাৰমানে শিক্ষকসকলে ইন টাইম আৰু আউট টাইম তেওঁলোকে শিক্ষা হেতু যি এপ আছে সেয়া তেওঁলোকে নিশ্চিত প্ৰদান কৰিব লাগিব। অন্যথা কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ লগতে যদিহে আপোনালোকে এটা মাহত দুবাৰতকৈ বেছি যদিহে বিদ্যালয়ত অহাৰ সময়ত 15 মিনিট আপোনাৰ লেট হয়, আনহাতে আপোনালোকে যদিহে এমাহত দুবাৰ বিদ্যালয়ৰ পৰা 15 মিনিট আগতীয়াকৈ গুচি যায়, তেনেস্থলত আপোনালোকৰ নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব বুলি আপোনাৰ এই জাননীখনৰ পৰা জনা গৈছে আৰু এয়া এক খুবেই চিন্তাজনক বিষয়। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰক যে বহিজিলাত কৰ্মৰত চৰকাৰী শিক্ষক কৰ্মচাৰীসকলক আনহাতে নিজৰ জিলাৰ পৰা 100 কিলোমিটাৰ দূৰত্বত নাইবা তাতকৈ বেছি দূৰত্বত থকা শিক্ষক কৰ্মচাৰীসকলক আপোনাৰ তেখেতসকলক হয় নিজৰ জিলাত তেওঁলোকক ট্ৰেন্সফাৰ দি নাইবা তেওঁলোকৰ নিজৰ ঘৰৰ ওচৰৰ বিদ্যালয়খনত নিয়োগ কৰি এই শিক্ষা হেতু এপটো ইন টাইম আৰু আউট টাইম সময়টো জাপি দিলে বেছি ভাল হ'লহেঁতেন আৰু চৰকাৰক এই ক্ষেত্ৰত ভাবিছে বুলি আমি ইয়াৰে অনুৰোধ জনাইছোঁ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ কম্পিউটেশ্যন ৰিকভাৰী বন্ধ কৰাক লৈ ইতিমধ্যে পাঞ্জাৱ আৰু হাৰিয়ানাৰ হাইকোৰ্টৰ যি ৰায়দান দিছে, সেই ৰায়দানৰ পিছত বহুতো পেঞ্চনাৰে বিশেষকৈ তেওঁলোকৰ যদিহে 11-12 বছৰ কম্পিউটেশ্যন সম্পূৰ্ণ হৈছে, সেইসকল পেঞ্চনাৰে আদালতৰ কাষ চাপি আছে আৰু আদালতৰ দ্বাৰা তেওঁলোকৰ কম্পিউটেশ্যনৰ নামত যে কৰ্তন কৰা হয় সেয়া বন্ধ কৰি আছে। কেইদিনমান আগতে এজন পেঞ্চনাৰে 31 মে 2024 তাৰিখে আদালতৰ কাষ চাপি তেওঁৰ কম্পিউটেশ্যন সেয়া বন্ধ কৰাইছে আৰু সেয়েহে আপোনালোকে আদালতত যাই যদিহে কম্পিউটেশ্যন কৰ্তন বন্ধ কৰে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ পেঞ্চন পাবলৈ সক্ষম হ'ব। আৰু এই সম্বন্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু সেয়া শুনানি গ্ৰহণ কৰিব, ৰায়দান দিব অহা 24 আগষ্ট তাৰিখলৈকে যে আপোনাৰ কম্পিউটেশ্যন 12 বছৰ হ'ব নে 15 বছৰ হ'ব নে 13 বছৰ হ'ব। আৰু সেয়েহে ৰায়দান নিদিয়া পৰ্যন্ত আপোনালোকে আদালতত গৈ আপোনালোকৰ কম্পিউটেশ্যনটো বন্ধ কৰি থ'ব পাৰে। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ এইবাৰ মন্ত্ৰী পৰিষদ গঠন হোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালত পেঞ্চনাৰসকলৰ বয়স অনুপাতে পেঞ্চন বৃদ্ধিৰ লাভালাভ দিব পাৰে বুলি জনা গৈছে। আনহাতে ইমান দিনে আপোনাৰ দাবী কৰি অহা যি ফিক্স মেডিকেল এলাউন্স সেয়া আপোনাৰ বৃদ্ধি হোৱাৰ ভালেকেইখন জাননী প্ৰকাশ পাইছে, কিন্তু বিত্ত বিভাগৰ পৰা যি শেহতীয়া জাননী সেই জাননীখন প্ৰকাশ পোৱাৰ আশা কৰা গৈছে আৰু যাৰ ফলত আপোনাৰ ফিক্স মেডিকেল এলাউন্স 3000 টকালৈকে লাভ কৰাৰ জাননী প্ৰকাশ পাব বুলি জনা গৈছে।